নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে এটা বিশেষ নতুন আচলতে আপডেট আহিছে শিক্ষা ক্ষেত্ৰৰ সংক্ৰান্তে আৰু আপোনালোকে জানে যে বৰ্তমান সময়তে শিক্ষা ক্ষেত্ৰৰ জৰিয়তে এটেন্ডেন্স লগতে প্ৰশিক্ষণ সম্পৰ্কীয় সকলো ধৰণৰ তথ্য তাত এণ্টাৰ কৰা হয় আচলতে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৰ্থাৎ আমাৰ ছাৰ বাইদেউসকলৰ ইন ছাৰ্ভিচ ট্ৰেইনিং আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ সম্পৰ্কত এটা বিশেষ নিৰ্দেশনা আহিছে আৰু প্ৰতিজন শিক্ষাগুৰুৱে আচলতে শিক্ষা ক্ষেত্ৰত গৈ ইন ছাৰ্ভিচ ট্ৰেইনিং আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ যি ডাটা সেই ডাটা আপডেট কৰিবলৈ বুলি কোৱা হৈছে এক সপ্তাহৰ ভিতৰত গতিকে আপোনালোকে কেনেকৈ এই কামটো কৰিব সেই সম্পৰ্কে ষ্টেপ বাই ষ্টেপ দেখুৱাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যিহেতু বিষয়টো অতি গুৰুত্বপূৰ্ণ সেই উদ্দেশ্য আগত ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ পৰা ক্ৰম ব্ৰাউজাৰ অপেন কৰি যেনেধৰণে আপোনালোকে শিক্ষা ক্ষেত্ৰ খোলে ঠিক তেনেকৈ শিক্ষা ক্ষেত্ৰ আপোনালোকৰ স্কুল ইউজাৰ নেম আৰু পাছৱৰ্ড এণ্টাৰ কৰি লগইন হ'ব মই ক'বলৈ চেষ্টা কৰিছোঁ ৰিডাইৰেক্ট কৰিব আৰু এই পেজখনৰ আপুনি এই অংশখিনিত এই তিনিটা ডটত আপুনি টাচ কৰিব টাচ কৰাৰ পাছতেই আপুনি যিহেতু শিক্ষক হিচাপে কাম কৰিব আপোনাৰ এডিট কৰিব বিচাৰিব শিক্ষা ক্ষেত্ৰত আপুনি টিচাৰ এণ্ড ষ্টাফ যিটো অপশ্যন তাত ক্লিক কৰিব তাৰ পাছতে আপুনি ক্লিক কৰিব লাগিব টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত ক্লিক কৰাৰ লগে লগে সেই বিদ্যালয়খনত থকা সকলো শিক্ষক শিক্ষয়িত্ৰীৰ নাম এনেধৰণেৰে আহি পৰিব আৰু আপুনি আপোনাৰ নিজৰ নামটো আপুনি ছিলেক্ট কৰিব ধৰা হ'ল মোৰ নামটো মই ছিলেক্ট কৰিব চেষ্টা কৰিছোঁ এই ছিলেক্ট একশ্যনত ক্লিক কৰাৰ পাছত আপুনি যিহেতু এডিট কৰিব বিচাৰিব ইন ছাৰ্ভিচ ট্ৰেইনিং আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ কথাটো বা ডাটাটো গতিকে আপুনি এই এডিট অংশত আপুনি ক্লিক কৰিব তাৰ পাছতে আপুনি এই এডিশ্যনেল কোৱালিফিকেশ্যন এণ্ড নলেজ অপশ্যনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা ধৰণৰ কিছুমান অপশ্যন দেখা পাব এই অংশখিনি দেখিছেনে ইন ছাৰ্ভিচ ট্ৰেইনিং আৰু তলত আছে ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্স আপুনি ইন ছাৰ্ভিচ ট্ৰেইনিঙৰ ডাটা আপডেট কৰিবলৈ হ'লে এই এড অংশত আপুনি ক্লিক কৰিব মই ক্লিক কৰিবলৈ চেষ্টা কৰিছোঁ তাৰ পাছত এনেকুৱা এখন পেজ আপোনাক ৰিডাইৰেক্ট কৰিব টাইপ অফ ট্ৰেইনিং আপুনি যদি ইয়াত ক্লিক কৰে ইয়াতে ধৰক ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন টিচাৰ্ছ ট্ৰেইনিং অন পেডাগজি ইংলিছ ছায়েন্স মেথছ ইনক্লুচিভ এডুকেশ্যন জলি ফনিক্স কেলিগ্ৰাফি কমিউনিটি পাৰ্টিচিপেশ্যন স্পেচিয়েল ট্ৰেইনিং ইকুইটি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি বৈদিক মেথছ এনেধৰণৰ বিভিন্ন ধৰণৰ অপশ্যন পাব আৰু আপুনি যিটো অপশ্যনত আপুনি বা যিটো ক্ৰাইটেৰিয়াত আপুনি ট্ৰেইনিং ইতিমধ্যে কৰিলে সেই ডাটাটো ইয়াত ফিল কৰিব ধৰা হ'ল মই দেখাব চেষ্টা কৰিছোঁ বেদিক মেথছৰ ওপৰতে দেখাইছোঁ তাৰ পাছতে আপোনাৰ একাডেমিক ইয়েৰ ইয়াত একাডেমিক ইয়েৰটো ওলাই পৰিছে 2024-25 ঠিক তেনেকৈ একাডেমিক ইয়েৰটো ছিলেক্ট কৰিব তাৰ পৰৱৰ্তী অংশত আৰু এটা কথা ইয়াত উল্লেখ কৰিছে যে সেই ট্ৰেইনিংটো কোনে অৰ্গেনাইজ কৰিছিলে SSA SCERT পাৰ্টনাৰ অৰ্গেনাইজেশ্যনছ নে আদাৰ যিটো হয় আপুনি সেইটো ইয়াত এণ্টাৰ কৰিব লেভেল মানে সেই আপুনি যি প্ৰশিক্ষণ লৈছিলে সেই প্ৰশিক্ষণটো ক্লাষ্টাৰ লেভেল ব্লক ডিষ্ট্ৰিক্ট জন বা ষ্টেট লেভেল কি লেভেলত হৈছিলে সেই কথাখিনি ইয়াত আপুনি এণ্টাৰ কৰিব তাৰ পাছতে মুড অফ ট্ৰেইনিং সেই ট্ৰেইনিংটো ৰেচিডেঞ্চিয়েল নে নন ৰেচিডেঞ্চিয়েল আছিল সেই কথাটো আছে ইয়াত আপুনি তেনেধৰণেৰে ফিল কৰিব তাৰ পৰৱৰ্তী অংশত ডেটৰ কথাটো আছে আপুনি ইয়াত ষ্টাৰ্ট ডেট আৰু এণ্ড ডেট ইয়াত এণ্টাৰ কৰিব আৰু কিমান দিনৰ আচলতে সেই ট্ৰেইনিংটো হৈছিল এই ট্ৰেইনিং ডেইছত আপুনি এণ্টাৰ কৰাৰ পাছত তাৰ পাছতে আপুনি যেতিয়া এই ছেভ অংশত আপুনি ক্লিক কৰিব ছেভ অংশত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ যি ইন ছাৰ্ভিচ ট্ৰেইনিং সেই ট্ৰেইনিঙৰ যিটো আপোনাৰ ডাটা সেই ডাটাটো শিক্ষা ক্ষেত্ৰত আপডেট হৈ যাব ঠিক তেনেকৈ আপুনি যদি আন এটা ট্ৰেইনিং কৰিছিলে তেনেকৈ এণ্টাৰ কৰি যাব পাৰিব আৰু যদি আপুনি ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ বা ভৱিষ্যতে আপুনি কি ট্ৰেইনিং ল'ব বিচাৰে সেই কথাটো যদি আপুনি আপডেট কৰিব বিচাৰে তেতিয়াহ'লে এই অংশখিনিত আপুনি ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ তলতে থকা এড অংশত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেকুৱা ধৰণৰ আপোনাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ প্ৰিফাৰেন্স ট্ৰেইনিংবিলাকৰ যিবিলাক শিতান সেই শিতান আহি পৰিব ইয়াত আছে ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি ECC TTNP আছে ইংলিছ ছায়েন্স এণ্ড মেথামেটিক্স ইনক্লুচিভ এডুকেশ্যন জলি ফনিক্স কেলিগ্ৰাফি কমিউনিটি পাৰ্টিচিপেশ্যন স্পেচিয়েল ফ'কাছ গ্ৰুপ স্পেচিয়েল ট্ৰেইনিং ইকুইটি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি বৈদিক মেথছ আচলতে ইন ছাৰ্ভিচ আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ যিখিনি ট্ৰেইনিঙৰ যিটো আপোনাৰ ক্ৰাইটেৰিয়া বা গোটেই ছেগমেণ্টখিনি একেখিনি ইয়াত সন্নিৱিষ্ট কৰিছে ঠিক তেনেকৈ আপুনি যিটো বিষয়ত আপুনি ট্ৰেইনিং ল'ব বিচাৰে ভৱিষ্যতে সেই অংশটোত আপুনি ছিলেক্ট কৰিব ধৰা হ'ল মই স্পেচিয়েল ট্ৰেইনিঙত ক্লিক কৰিলোঁ তাৰ পাছতে এই ছেভ অংশত ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ যি ডাটা সেই ডাটা শিক্ষা ক্ষেত্ৰত আপলোড হৈ যাব গতিকে এনেকৈ আপোনালোকে ইন ছাৰ্ভিচ ট্ৰেইনিং আৰু ফিউচাৰ ট্ৰেইনিং প্ৰিফাৰেন্সৰ যি ডাটা সেই ডাটা শিক্ষা ক্ষেত্ৰত আপডেট কৰিব পাৰিব গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ সেইকাৰণে উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ